তুমি নুবুজা কিয় ৰাজ? তোমাৰ আৰু মোৰ মিলন কেতিয়াও সম্ভৱ নহয়। কিয় নহ'ব নেহা? তুমি মোৰ বাবে সকলো। তোমাৰ অবিহনে মোৰ জীৱন অসম্পূৰ্ণ হৈ ৰ'ব, সেই কথা মনত ৰাখিবা। তেনেকৈ কিয় কৈছা? তুমি বুজিও নুবুজাৰ ভাও নধৰিবা। তোমাৰ আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য। মই বৰ ডাঙৰ ভুল কৰি পেলালোঁ। তোমাক পাবলৈ আশা কৰাটো মোৰ বাবে বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ দৰে হ'ল। ভালপোৱাক কেতিয়াও তোলাচনীত নোজোখিবা। ভালপোৱাই উচ্চ নীচ নুবুজে। কেৱল দুখন হৃদয়ৰ সঁচা অনুভূতি প্ৰকাশেই হ'ল ভালপোৱা। সেই কথা মই জানো ৰাজ, কিন্তু তোমাৰ মা দেউতা, মোৰ অতিকৈ শ্ৰদ্ধাৰ সেই মানুহহালৰ সন্মুখত মই কেনেকৈ মুখ উলিয়াম? যিহাল মানুহে মোক ভগা জুপুৰিৰ পৰা বুটলি আনি এই ৰাজমহলত স্থান দিলে, সেই মানুহহালৰ বুকুত মই কেনেকৈ কুঠাৰ মাৰিম? মোক এটি বেয়া সপোন বুলি পাহৰি যোৱা ৰাজ। মই নিৰুপায়। নিদ্ৰাৰত সপোন পাহৰি যাব পাৰে মানুহে, কিন্তু তোমাক ভাল পোৱাটো মোৰ জাগ্ৰত সময়ৰ এক জীয়া সপোন। কেনেকৈ পাহৰি যাওঁ? মোক নিজক শেষ কৰিবলৈ বাধ্য নকৰিবা নেহা। হৃদয় কঁপোৱা বাক্য বানেৰে থকা সৰকা কৰি ৰাজ আঁতৰি গ'ল নেহাৰ কাষৰ পৰা। বাক্ৰুদ্ধ হৈ পৰিল নেহা। ৰাজে এয়া কি শুনাই থৈ গ'ল? তাইৰ যে সকলো পথ ৰুদ্ধ হৈ পৰিছে। কাক এৰিব কাক ধৰিব, তেনে এটি অৱস্থাত পৰিল তাই। ৰাজ ৰবীন বৰুৱা আৰু সুধা বৰুৱাৰ একমাত্ৰ সন্তান। ৰবীন বৰুৱা পেছাত এজন ইঞ্জিনিয়াৰ আৰু সুধা বৰুৱা এগৰাকী বিষয় শিক্ষয়িত্ৰী। এখন সুন্দৰ গাঁৱৰ এক মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল ৰবীন বৰুৱা। দুয়োৰে কৰ্মসূত্ৰে চহৰত মাটি কিনি ঘৰ সাজিলে, কিন্তু গাঁৱৰ প্ৰতি হেঁপাহ একেটাই থাকিল। যদিও তেওঁ চহৰমুখী হ'ল, তথাপি গাঁৱৰ সহজ সৰল আপোন মানুহখিনিক কোনোদিন পাহৰিব নোৱাৰিলে। গাঁৱৰ পুৰণি ঘৰৰ সেই দীঘল পদূলিটো, দুয়োকাষে থকা মনোমোহা গছবোৰ, ঘৰৰ কাষৰ পুখুৰীটো আৰু তামোল পাণে ভৰা বাৰীখনে তেওঁক প্ৰায়ে ৰিঙিয়াই মাতে। সেয়েহে বিহু পূজা বুলিয়েই নহয়, মন গ'লেই পত্নী পুত্ৰ সহিতে তিনিও গৈ সময় কটায় গাঁৱৰ নিৰিবিলি পৰিৱেশত। সুধা বৰুৱাও এগৰাকী সুশিক্ষয়িত্ৰী হোৱাৰ লগতে সুগৃহিণী, সুমাতৃ আৰু সুবোৱাৰী। স্বামী ৰবীন বৰুৱাৰ কোনো কাম কাজত সকা বাধা নকৰি কেৱল সহযোগিতা আগবঢ়াইছিল তেওঁ। গাঁৱৰ মানুহখিনিৰ বাবে ৰবীন বৰুৱা আছিল দেৱতা সদৃশ। ডাঙৰৰ পৰা যিদৰে মৰম চেনেহ পাইছিল, সেইদৰে সৰুসকলে সমীহ আৰু সন্মান কৰিছিল। বিপদে আপদে গাঁৱৰ প্ৰতি ঘৰ মানুহতে মাত লগোৱাৰ উপৰিও সামৰ্থ্য অনুযায়ী সহায় কৰিছিল। আৰু তেনে এক সহায়ৰ ফলস্বৰূপেই দুখীয়া ঘৰৰ নেহা স্থান পাইছিল তেওঁলোকৰ ঘৰত। নেহা এজনী সহজ সৰল মেধাসম্পন্ন ছোৱালী। প্ৰথম দেখাতেই তাইৰ নম্ৰতাই সকলোকে মুহি পেলাইছিল। দেউতাকে দিন হাজিৰা কৰি যেনে তেনে ঘৰখন চলোৱাৰ উপৰিও চাৰিটাকৈ সন্তান পঢ়াৰ বোজা কঢ়িয়াব নোৱাৰা হৈছিল। সেয়েহে সুখ্যাতিৰে মেট্ৰিক পাছ কৰা নেহাক লৈ গৈ নিজৰ ঘৰতে ৰাখি পঢ়ুৱাৰ প্ৰস্তাৱ দিছিল ৰবীন বৰুৱাই নেহাৰ দেউতাকক। অসহায় দেউতাকে স্বাৰ্থৰ খাতিৰত একেষাৰতে হাঁ কৰিছিল তেখেতৰ প্ৰস্তাৱত। দুচকুত অযুত সপোন কঢ়িয়াই গাঁৱৰ ঘৰ এৰি চহৰ পাইছিলহি নেহা। সুধা বৰুৱাৰ ঘৰৰ কাম কাজত সহায় কৰাৰ লগে লগে শিক্ষা জগতত এডুপ এডুপকৈ আগুৱাই গৈছিল তাই। ৰাজ যদিও চাকৰিয়াল মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল, তথাপিও সি বৰ শান্ত আৰু নিৰ্জু প্ৰকৃতিৰ আছিল। ঘৰখনত মাক দেউতাকৰ লগতে নেহাৰ উপস্থিতিত প্ৰথমে সি অসহজ বোধ কৰিছিল যদিও লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল। দিন যোৱাৰ লগে লগে কেতিয়ানো বন্ধুত্বই প্ৰেমৰ ৰূপ ল'লে টলকিবই নোৱাৰিলে। কিন্তু যেতিয়া ৰাজে নেহাক তাৰ চিৰজীৱনৰ লগৰী কৰাৰ কথা চিন্তা কৰিলে, তেতিয়াহে সমস্যাত পৰিল। সিহঁতৰ এই সম্পৰ্কক মাক দেউতাকে জানো স্বীকাৰ কৰিব? ৰাজক লৈ মাক দেউতাকৰ বহুত সপোন। তেনেস্থলত সাধাৰণ পৰিয়ালৰ নেহাক জানো বোৱাৰী কৰিব তেওঁলোকে? এই লৈয়ে দুয়োৰে মাজত বাক বিতণ্ডা চলি থাকিল। মাক দেউতাকে ৰাজৰ অজ্ঞাতেই তাৰ বিয়াৰ প্ৰস্তুতি চলাইছিল। ৰাজে গম নোপোৱাকৈ তেওঁলোকে বোলে বোৱাৰীও পচন্দ কৰি থৈছে। কিন্তু ৰাজৰ সন্মুখত বিয়াৰ কথা উলিওৱাৰ লগে লগে যেন কদু বাঁহত জুইহে লাগিল। পোনছাটেই অস্বীকাৰ কৰিলে সি ছোৱালীৰ ঘৰলৈ যাবলৈ। তাৰ কাৰণো জানিব খুজিলে মাক দেউতাকে। কিন্তু সি কি ক'ব, কেনেকৈ কয়?
সি যে আগতেই কাৰোবাক কথা দি থৈছে। তেওঁলোকো নাচুৰ বান্দা। তেওঁলোকৰ মতে ৰাজে কইনাৰ ফটোখনকে প্ৰথমে চাই ল'ব লাগে। যদিহে পচন্দ নহয়, ৰাজৰ মতেই মাক দেউতাক আগবাঢ়িব। সিদ্ধান্ত মৰ্মেই ৰাজ আহি মাক দেউতাকৰ কোঠাত উপস্থিত হ'ল। ক'তা? কোঠাতচোন নেহাৰ বাহিৰে কোনোৱেই নাই। দুয়ো বহুত সময় মৌন হৈ ৰ'ল। ভাবি নাপালে মাক দেউতাকে কাক পচন্দ কৰি থৈছে। তেনেতে বাহিৰৰ পৰা হাঁহি হাঁহি মাক দেউতাক কোঠালৈ সোমাই আহিল। ছোৱালী পচন্দ হ'লনে মোৰ সোণটো? মাকৰ প্ৰশ্নত থতমত খাই উঠিল দুয়ো। তাৰমানে নেহাকেই মাক দেউতাকে তাৰ বাবে ঠিক কৰিছে। ৰাজে আনন্দ আৰু আৱেগত কি কৰোঁ কি নকৰোঁকৈ দৌৰ মাৰি গৈ মাক দেউতাক দুয়োকে সাৱটি ধৰিলে আৰু বেকাকৈ নেহাৰ ফালে চাই এটা দুষ্টামিৰ হাঁহি